হাজোত পঞ্চায়ত নিৰ্বাচনৰ অগপৰ দুগৰাকী বিজয়ী প্ৰাৰ্থীক বিশেষ অভিনন্দন জ্ঞাপন। অগপৰ হাজো শুৱালকুছি বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত অগপৰ বিজয় প্ৰাৰ্থীৰ বিশেষ অভিনন্দন অনুষ্ঠান আজি হাজো অগপৰ মুখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত অনুষ্ঠিত হৈ যায়। অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে অগপৰ হাজো শুৱালকুছি বিধান পৰিষদৰ সমষ্টি সমিতিৰ সভাপতি বলি কলিতাই। এই অভিনন্দন অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক পশুপালন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই অংশগ্ৰহণ কৰি কয় যে প্ৰতিটো নিৰ্বাচনত অগপ দলে হাজোত মুখ্য ভূমিকা লৈ আহিছে। এইবেলি পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে মিত্ৰতাৰে আগবাঢ়িছোঁ। অগপৰ লক্ষ্যই হৈছে অসমত স্বচ্ছনিকা পঞ্চায়ত গঢ়াৰ। অভিনন্দন অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ নাথ, আশিক চৌধুৰী তথা আৰু প্ৰযুক্তি বিভাগৰ প্ৰচাৰ সম্পাদক আতাউৰ ৰহমানকে ধৰি কেইবাগৰাকীও অগপ দলৰ দলীয় নেতাকৰ্মী উপস্থিত থাকে। এই অভিনন্দন অনুষ্ঠানত শ্বহীদ নগেন ডেকাও গাঁও পঞ্চায়তৰ অগপৰ আঞ্চলিক সদস্য পদৰ বিজয়ী প্ৰাৰ্থী চাহানাৰা আখতাৰা আৰু শনি আদি গাঁও পঞ্চায়তৰ অগপৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী বিজয়ী প্ৰাৰ্থী জেচিনা হকক অভিনন্দন পত্ৰ, ফুলাম গামোচা জাপিৰে বিপুলভাৱে অভিনন্দন জ্ঞাপন কৰে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰতাৰে আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু আমি ইয়াত আঞ্চলিক সদস্য পদত আমাৰ দুগৰাকী প্ৰাৰ্থী আছিলে মিত্ৰতা আৰু আমি দুইগৰাকী প্ৰাৰ্থী আমাৰ ইয়াত জয়ী হৈছে আৰু যদিও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰত নিৰ্দলীয় আছিলে তথাপি আমাৰ যথেষ্ট সংখ্যক দলীয় সতীৰ্থ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু প্ৰায়ভাগে ইয়াত জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিটো পঞ্চায়ততে। মই ভাবোঁ যে আমাৰ দলটোৰ কাৰণে বা মিত্ৰজোঁটৰ কাৰণে এইটো এটা শুভ সংকেত আৰু আহি থকা দিনবিলাকত আমাৰ দল শক্তিশালীকৰণত এই যিসকল আমাৰ প্ৰাৰ্থী জয়ী হ'ল তেওঁলোকৰ জৰিয়তে নিশ্চয় আমি দলটোক আগবঢ়াই নিবলৈ আমি সক্ষম হ'ম আৰু এই পঞ্চায়ত নিৰ্বাচনত বিশেষভাৱে মিত্ৰতাৰ ক্ষেত্ৰত যিটো ভূমিকা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই গ্ৰহণ কৰিল, তাৰ বাবে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যসভাত আপোনাৰ নামটো উচ্চাৰণ হৈছে, কি ক'ব? নহয়, মূল কথাটো হ'ল যে জুন মাহত ৰাজ্যসভাৰ দুখন আসন খালী হ'ব। এখন আসনত আমাৰ সাংসদ হিচাপে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আছিল। চাওক, মই যোৱা প্ৰায় 27 বছৰে দলটোৰ লগত জড়িত হৈ আছোঁ। সদৌ অসম ছাত্ৰ সন্থা এৰাৰ পিছত পোনে পোনে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ আৰু দলটোৰ এজন একনিষ্ঠ সেৱক হিচাপে কাম কৰি আহিছোঁ। ভাল দিনতো বেয়া দিনতো দলটোৰ প্ৰত্যাহ্বান সন্মুখৰ পৰা দেখিছোঁ আৰু সেইকাৰণে বহুতে মোক কথাটো কৈছে আৰু মই ভাবোঁ যে দলৰ নেতৃত্বই এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত। কাৰণ যোৱা সময়খিনিত দলৰ মাননীয় সভাপতি ডাঙৰীয়াই যিধৰণে কৈছিল যে লোকসভাত অসম গণ পৰিষদ দলৰ এগৰাকী প্ৰতিনিধিত্ব থাকিব বুলি, তেখেতে কোৱা ধৰণে সেয়া কাৰ্যকৰী হৈছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমি লোকসভাৰ সাংসদ হিচাপে লাভ কৰিছোঁ আৰু একেধৰণে মই ভাবোঁ যে দলীয় নেতৃত্বই এইবাৰ সেই ধৰণে দলৰ পৰা এগৰাকী ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত কৰাত ভূমিকা গ্ৰহণ কৰিব আৰু মই ভাবোঁ যে মোৰ বিষয়টো দলীয় নেতৃত্বৰ এটা বিবেচনাৰ বিষয় আৰু মই নিশ্চিতভাৱে আশা কৰাটো এটা স্বাভাৱিক কথা। কাৰণ যোৱা সময়খিনিত মই এনেধৰণৰ নিৰ্বাচনত মই এতিয়ালৈ প্ৰতিদ্বন্দ্বিতা কৰা নাই, কিন্তু মই ভাবোঁ যে দলে যদি মোক সেই দায়িত্ব অৰ্পণ কৰে, দলৰ হৈ আঞ্চলিকতাবাদৰ হৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থত মই যি ধৰণে সেৱা আগবঢ়াব লাগে বা সংসদত যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে সেই ভূমিকা গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত আছোঁ। বহুত ভাল লাগিছে। দলৰ চব নেতাকৰ্মীক লগ পালোঁ, ইমান দিন লগ পোৱা নাছিলোঁ ভালকৈ, চবকে চিনি পোৱা নাছিলোঁ, আজি চিনি পালোঁ আৰু জয় হোৱাটো এইটোতো অলপ বেলেগ ইচ্ছা আছে মনত। বহুত ভাল লাগিছে আৰু মানে কামটো ইমান ভালকৈ এতিয়া শিকি উঠা নাই, ভালকৈ শিকি উঠি মানে যেনেকুৱা ৰাইজৰ হৈ কৰিব লাগে ৰাইজৰ লগত বহি আলোচনা কৰি আগবাঢ়ি যাম আৰু জ্যেষ্ঠসকলৰ উপদেশ লৈ। আঞ্চলিক পঞ্চায়ত গঠনৰ
গঠনত আপোনালোকৰ ভূমিকা কি হ'ব? আঞ্চলিক পঞ্চায়তৰ গঠন এতিয়ালৈকেতো হোৱা নাই, দেৰি আছে, কিবা হয় দলে এইটো হেৰি ল'ব আৰু যিটো লয় দলৰ ওপৰত মোৰ ভৰসা আছে, আশাও আছে, যিটো কৰে ভাল কৰিব আৰু দলে ভালজনক দায়িত্ব দিব আৰু চিফ কাউন্সিলৰত। গামোচাখন লওক, গামোচা এখন লওক। কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে। পৰৱৰ্তী কাম কাজ কেনেকুৱা? পৰৱৰ্তী কাম কাজখিনি যোন আমাৰ খনিয়াৰী গাঁও পঞ্চায়তৰ যিখিনি মানুহ আছে সেইবিলাকৰ লগত মিলি পেলাই একেলগে কৰি যাম বুলি আশা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতৰাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।